বানৰ পৰিস্থিতি আপোনালোকক দেখাম। তো এইকেইদিন বানপানী কমাই নাই, পানী কিন্তু কমিলে। কালি অলপমান বাঢ়িছিলে বৰষুণ দিয়াৰ কাৰণে, আৰু 7 দিনমান হ'ল পানীৰ অৱস্থা এতিয়া এনেকুৱাই হৈ আছে। তো এইফালে দেখিছিলে ঘৰবোৰ পূৰা বুৰি আছে, ইয়ালৈকে এইখিনি বেৰলৈকে পানী হৈছিলে। তো এইটো মোৰ লগৰটো ঘৰ হয়। তো এতিয়া হেতি আছে ইয়াত ওপৰত, সেইটো চাং বনাই লৈ তাত আছে। আৰু মই এনেই অকণমান আহিছিলোঁ এইফালে। তো 7 দিনমান হ'ল পানী এতিয়ালৈকে কম হোৱাই নাই। আৰু সেইখন ভূ লৈ আহিছোঁ কলগছৰ। তো তেনেকৈ অকণমান আৰু আপোনালোকক দেখাওঁ বোলো। অলপ ৰ'ব, এতিয়া আমি তালৈ উঠি লওঁ, তাৰপাছত আপোনালোকক ভালকৈ দেখাম। আৰু এতিয়া ভূখনৰ ওপৰত উঠিলোঁ, আৰু সেইফালে দেখিছে না মাছ ধৰি আছে। এইফালে পানী কিমান দ দেখিছে, কিমানমান আছে পানী এতিয়াও। আৰু এইফালে চব ঘৰবোৰ কিমান বুৰি আছে এইফালে। তো দেখিছে না ভিজি আছে যে সেইডোখৰলৈকে পানী হৈছিলে। তো এতিয়া অকণমান শুকাইছে আৰু গোটেইটো একদম সাগৰৰ নিচিনা হৈ আছে। এতিয়া আমি অখন্তেক ৰৈছোঁ। এইফালে দেখিছেনে পানী কিমান, আৰু মানসক লৈ যাওঁ অকণমান, তাৰ লগতো যাওঁ। আৰু এইফালে চাওক পানী কিমান, এতিয়া সেইখিনি শুকাইছে আৰু একদম ৱালৰ সেই চুকটোলৈকে তিতি আছে। আপোনালোকে ধৰিব পৰা নাই চাগে সেইফালে। আৰু গোটেই এই ভেটিটো ওখৰ কাৰণে ইমানো পানীখিনি নাই, কিন্তু তলত আছে এইখিনি পানী। তো কিমান দ পানীখিনি আপোনালোকক মই এই বাঁহটো ভৰাই দেখাই আছোঁ অলপ পাছত, তো গম পাব কিমান দ। অকণমান চাওঁ। আৰু 7-8 দিনমান হ'ল পানী কমাই নাই, অকণমান কমিছে আৰু মানে শুকাইছে আৰু নোশুকোৱা নহয়। কালি কিন্তু বাঢ়িছিলে। আৰু মানুহখিনি এনেকেই আছে আৰু গাঁৱত কমচে কম 30-40 ঘৰমান মানুহ আছে। তেওঁলোকে এতিয়া এনেকেই আৰু থাকিব লগা হৈছে। সেইকাৰণে বোলো আহিলোঁ আপোনালোকক বোলো এবাৰ দেখাওঁ কেনেকৈনো আছে। আৰু সৌফালে দেখিছে ন ঘৰবোৰ, সৌ ঘৰকেইটাততো পূৰা একদম পানী একদম ওপৰলৈকে উঠি গৈছিলে। আৰু মেইন ৰাস্তাটো সৌডোখৰত আছে। তো সেইডোখৰৰ পৰা এই গোটেই দিখৌ নৈখন সেইবোৰ ছাইডে আছে। তো সেইকাৰণে পানীখিনি এইফালে সোমাই আহে, মানে এইফালে এই ছাইডৰ লিক এটা আছে, সেইফালে সোমাই আহি গোটেই গাঁওখন ভৰি যায়। আৰু মেইন ৰাস্তাটো সৌফালে আছে। এই ঘৰটো দেখিছেনে, এই ঘৰটো অলপ আগলৈ আছে। আৰু এখন গোটেইটো বিল হয়, আগৰডোখৰ এইটো বিল, আৰু এই গোটেইটো পথাৰ হয়। তাৰ কাৰণে পানীটো সুবিধা পায় আৰু সোমাবলৈ। আপোনালোকক দেখাম কিমান দ এতিয়া বাঁহটো তললৈ ভৰাই দিব। তো দেখিছে না বাঁহটো একদম চুকৰলৈকে সোমাই গৈছে। আৰু বাঁহটো দীঘলো চাওক কিমান দীঘল, আৰু দটো ধৰিব পাৰিছে কিমান দ। আৰু এইফালে দেখিছে এইটো যোনটো একদম বেৰ ওলাই আছে মাটি, তো সেইফালেলৈকে সেইডোখৰলৈকে পানী হৈ গৈছে। তো দেখিছে ন এতিয়া পানী। আৰু এইফালে ঘৰটো চব ডুবিয়ে আছে পানীৰ মাজত এইফালে। আৰু এতিয়া আমি য'ত আছোঁ এইটো একদম মানে এইটো ৰাস্তা হয়, সেইটো খোজকাঢ়িব পৰা ৰাস্তা। এতিয়া এইটো ইমান মানে কঁকালমান এতিয়া পানী হৈ আছে। আৰু এইফালে খিৰিকী ওচৰলৈকে একদম পানী বৈছিলে। তো এতিয়া শুকালে আৰু লাহেকৈ। আৰু এইফালে ঘৰটো চাই এইটোতো ডুবিয়ে আছে পানীৰ মাজত এতিয়ালৈকে, অৱস্থা একদম বেয়া। আৰু গোটেইখিনি পানী। আৰু আগলৈ অকণমান লগত দেখাই দিছোঁ। আৰু এইফালে এইডোখৰতে বেছিকৈ দ নাই। আৰু সৌফালে দেখিছে বজাৰখন, শনিবাৰ বজাৰ। আৰু সেইফালে আছে মেইন ৰাস্তাটো। সেই ৰাস্তাটো আলি, সেই ৰাস্তাটো যদি পাৰ হৈ যায় তেতিয়া ইয়াৰ পানীখিনি অকণমান মানে লেভেলটো কমি যায়। তো পাৰ যেতিয়া নহয় মানে তেতিয়া ইয়াত পানীখিনি এনেকৈ এতিয়া জমা হৈ থাকে, যাবলগীয়া কোনো জেগা নাথাকে কাৰণে। তো ইয়াতে থাকে। আৰু এইডোখৰত মানে বহুত বেছি দ। ভাবিলোঁ আপোনালোকক অলপমান দেখাই দিওঁ ইয়াৰ পৰিস্থিতিটো। মানুহখিনি, গোটেই মানুহখিনি, ইয়াৰ গাঁৱৰ মানুহখিনি, যোনখিনি আৰু ভেটিখিনি ওখ তেওঁলোকে বাৰু ইয়াতে আছে। যোনখিনি ভেটি চাব বা তেওঁলোকে গৈ পিনে আৰু ৰাস্তা ইপাৰে ৰাস্তাৰ কিনাৰত তেনেকৈ আছে গাহৰি, কুকুৰা, গৰু আদি চব ৰাস্তাৰ ওচৰতে থৈ দিছে। তো কেইদিনমানৰ আগত অহাহেঁতেনো ভালদৰে দেখাব পাৰিলোঁ। তো এতিয়াতো কমিছে যেতিয়া, আৰু বস্তুখিনি আৰু লৈ আহিছে আৰু পাৰ কৰি এনেকৈ বহুত মানে ঘৰত সোমাব পৰা পৰিস্থিতিটো হৈছে এতিয়া। মানে এতিয়া আঁঠু ওচৰলৈকে পানী। তো সেইটো কথা আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপমান দেখাই দিওঁ ইয়াৰ পৰিস্থিতিটো। লৈ যে গাহৰি ছাগলীবোৰ চব যে আকৌ লৈ আহিলে বুলি সৌ পকা ঘৰটো দেখিছে ন, সেই পকা ঘৰটোতে থৈ দিছে। ইয়াতো থ'বলৈ জেগা নাই, তো তাতে থৈ দিছে। ৰাস্তাত আৰুনো কিমান থ'ব।
আপোনালোকক সেই ছাইডৰ দটো দেখালোঁ এইফালে বাঁহটো দেখিছে কিমান দীঘল এই ছাইডৰ দটো দেখাম আপোনালোকক কিমান দ হৈ আছে এতিয়ালৈকে তো এইটো ইমানলৈকে দ কিমানখিনি পাইছেগৈ দেখুৱাই দিয়া ইমানলৈকে দ দেখিছে নহয় মানুহটো চাই কিমান মানুহটো চাওক মোৰ ভাগৰ কিমান ওখলৈকে এই চুকটোলৈকে দ আৰু পানী হ'লেতো গোটেইটো সোমাই যায় মানে 2-3টা মানুহ সোমাই যাব তেনেকৈ আৰু লাইনটো নাছিলেই বহুত দিন তো আহিছে আৰু এতিয়া পানী কম হোৱা দেখি নহ'লে আগতে লাইনটো নিদিয়ে 3-4 দিন ধৰি মানুহৰ অৱস্থা বেয়া আমাৰ ঘৰতো লাইন নাই আমাৰ ঘৰটো ৰাস্তা ইপাৰে তো এইফালৰ মানুহখিনি আমি দেখি থাকোঁ আৰু তেনেকৈ আছে আৰু বাকী অকণমান এতিয়া দেখালোঁ আপোনালোকক অকণমান চলাইছোঁ বৰ বিশেষকৈ ভালদৰে চলাব নাজানো কিন্তু পাৰোঁ আৰু চলাবলৈ ভালদৰে আৰু বাকী বেছি পানী বাঢ়ি থাকিলে আহিবলৈ ভয় সেইকাৰণে বোলে অলপ কম হওঁতে আহিলে ভাল তো এয়াই হৈছে পৰিৱেশ এতিয়া বানৰ অৱস্থা অ'কে টাটা বাই বাই আপোনালোকক নেক্সট ভিডিঅ' লগ পাম